ইয়াত চাওক জনজাতিকৰণক লৈ আমি দিয়া প্ৰতিবেদনখনে হৈছে একমাত্ৰ বিজ্ঞানসন্মত সমাধান। ইয়াৰ বাহিৰে আন একোৱে সমাধান নাই। যদি কংগ্ৰেছৰ হাতত কিবা বিকল্প প্ৰস্তাৱ আছে যে এনেকে পাৰি আমাক দিলে হ'ল, আমি আলোচনা কৰিম। আমি বুৰ্বক বনাইছো বনোৱা নাইতো ৰাইজে চাব, কিন্তু তেওঁৰ প্ৰস্তাৱ কি সেইটোতো তেওঁ দিয়ক। তেওঁৰ প্ৰস্তাৱ এটাতো আমাক আগুৱাই দিয়ক। আমিতো ট্ৰাইবেল সংঘই যি বিচাৰিছিল তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে কোৱা কথাখিনিয়েতো আমি প্ৰতিবেদনত সোমাইছোঁ। আজি মইতো তেওঁলোকৰ লগত কমচে কম 12 বাৰ 20 বাৰ বহিছোঁ। গতিকে তেওঁলোকে কিয় আন্দোলন কৰিছে মই বা তেওঁলোকে কিয় বিৰোধিতা কৰিছে মই বুজি পোৱা নাই, কিন্তু তেওঁলোকে নোকোৱা কথা এটাও প্ৰতিবেদনত সোমোৱা নাই। গতিকে মই লগ পালে সুধিম যে 3 বছৰটো এইখিনিয়ে কথা পাতি আছিলোঁ। ইয়াত চাওক জনজাতিকৰণক লৈ আমি দিয়া প্ৰতিবেদনখনে হৈছে একমাত্ৰ বিজ্ঞানসন্মত সমাধান। ইয়াৰ বাহিৰে আন একোৱে সমাধান নাই। যদি কংগ্ৰেছৰ হাতত কিবা বিকল্প প্ৰস্তাৱ আছে যে এনেকে পাৰি আমাক দিলে হ'ল, আমি আলোচনা কৰিম। আমি বুৰ্বক বনাইছো বনোৱা নাইতো ৰাইজে চাব, কিন্তু তেওঁৰ প্ৰস্তাৱ কি সেইটোতো তেওঁ দিয়ক। তেওঁৰ প্ৰস্তাৱ এটাতো আমাক আগুৱাই দিয়ক। আমিতো ট্ৰাইবেল সংঘই যি বিচাৰিছিল তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে কোৱা কথাখিনিয়েতো আমি প্ৰতিবেদনত সোমাইছোঁ। আজি মইতো তেওঁলোকৰ লগত কমচে কম 12 বাৰ 20 বাৰ বহিছোঁ। গতিকে তেওঁলোকে কিয় আন্দোলন কৰিছে মই বা তেওঁলোকে কিয় বিৰোধিতা কৰিছে মই বুজি পোৱা নাই, কিন্তু তেওঁলোকে নোকোৱা কথা এটাও প্ৰতিবেদনত সোমোৱা নাই। গতিকে মই লগ পালে সুধিম যে 3 বছৰটো এইখিনিয়ে কথা পাতি আছিলোঁ। ইয়াত চাওক জনজাতিকৰণক লৈ আমি দিয়া প্ৰতিবেদনখনে হৈছে একমাত্ৰ বিজ্ঞানসন্মত সমাধান। ইয়াৰ বাহিৰে আন একোৱে সমাধান নাই। যদি কংগ্ৰেছৰ হাতত কিবা বিকল্প প্ৰস্তাৱ আছে যে এনেকে পাৰি আমাক দিলে হ'ল, আমি আলোচনা কৰিম। আমি বুৰ্বক বনাইছো বনোৱা নাইতো ৰাইজে চাব, কিন্তু তেওঁৰ প্ৰস্তাৱ কি সেইটোতো তেওঁ দিয়ক। তেওঁৰ প্ৰস্তাৱ এটাতো আমাক আগুৱাই দিয়ক। আমিতো ট্ৰাইবেল সংঘই যি বিচাৰিছিল তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে কোৱা কথাখিনিয়েতো আমি প্ৰতিবেদনত সোমাইছোঁ। আজি মইতো তেওঁলোকৰ লগত কমচে কম 12 বাৰ 20 বাৰ বহিছোঁ। গতিকে তেওঁলোকে কিয় আন্দোলন কৰিছে মই বা তেওঁলোকে কিয় বিৰোধিতা কৰিছে মই বুজি পোৱা নাই, কিন্তু তেওঁলোকে নোকোৱা কথা এটাও প্ৰতিবেদনত সোমোৱা নাই। গতিকে মই লগ পালে সুধিম যে 3 বছৰটো এইখিনিয়ে কথা পাতি আছিলোঁ।